কলা সংস্কৃতিৰ জগতখনত বহুতো গাঁৱলীয়া শ্ৰেণীৰ প্ৰতিভাৱান লোকে প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে পিছ পৰি থাকে। সেয়ে কলা সংস্কৃতিৰ জগতখনত নিজৰ প্ৰতিভা সমাজত প্ৰদৰ্শন কৰাৰ বাবে বকুৰ বৰুৱা বালিঝাৰৰ এদল শিল্পী গোষ্ঠীয়ে আধৰুৱা সপোন নামৰ এখন অসমীয়া চুটি ছবি ৰচনা কৰে। ছবিখন কোনো উন্নত টেকনলজি নোহোৱাকৈ মোবাইলৰ কেমেৰাৰ সহায়ত ছবিখন নিৰ্মাণ কৰা হৈছে। মঙলবাৰে বকুৰ বৰুৱা বালিঝাৰত একক শিল্পী গোষ্ঠীয়ে আধৰুৱা সপোন নামৰ চুটি ছবিখন বালিঝাৰৰ কমিটি প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰবীণ কুমাৰ চৌধুৰী, হাইস্কুলৰ প্ৰধান শিক্ষক মতিউৰ ৰহমানে। বৃহৎ সংখ্যক ৰাইজৰ উপস্থিতিত মিনি পৰ্দাত ছবিখন মুকলি কৰা হয়। ছবিখনৰ পৰিচালক নেকিবুল ইছলাম আৰু মুখ্য উপদেষ্টা আজমল হক। আধৰুৱা সপোন ছবিখনে বৰ্তমান সমাজৰ বাস্তৱ জীৱনৰ সমস্যাবোৰ সমাজৰ আগত ছবি আকাৰে দাঙি ধৰাই আচল উদ্দেশ্য। ছবিখনৰ পৰিচালকে জানিবলৈ দিয়া মতে ছবিখন বৰ্তমান ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম আদিত উপলব্ধ হ'ব। পৰৱৰ্তী পৰ্যায়ত আগলৈ উন্নত পৰ্যায়লৈ নিব বুলি জানিবলৈ দিয়ে। চুটি চিনেমাখন উপভোগ কৰি বৰুৱাবাসী ৰাইজে শিল্পী গোষ্ঠীটোক প্ৰশংসাৰে উপচাই পেলায়। বাছ ষ্টেণ্ড আৰু বহুত ধৰণৰ চিনেমা নিৰ্মাণ কৰিছোঁ আমি, আৰু এইখন আধৰুৱা সপোন আমি চবে মিলি একেলগে কাম কৰিছোঁ। আৰু এই চুটি ছবিখনত আমি এটা মেছেজ দিব খুজিছোঁ মানুহক। কিছুমান মানুহে সপোন পূৰণ কৰিবলৈ গৈ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়, আৰু তাৰ উপৰিও আজিকালি মানুহে নিজৰ সপোন পূৰণ কৰিবলৈ কিছুমান দালালৰ চক্ৰত পৰি টকা দি কিনে চাকৰি ল'ব খোজে, যাৰ ফলত সিহঁতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। তাৰ উপৰিও ইয়াত আকাশ নামৰ এজন ল'ৰা আছে, এটা চৰিত্ৰ, আৰু তাৰ জীৱনত বহুত সপোন আছে। বৰ্ষা নামৰ ছোৱালী এজনীক নিজৰ কৰিব বিচাৰে, জীৱনত কিবা এটা ভাল কাম কৰিব বিচাৰে, দাদাকৰ আশা, দেউতাকৰ আশা, যিবিলাক আশা সপোন তাৰ আধৰুৱা হৈ ৰৈ যায়। কি কাৰণত আধৰুৱা হৈ ৰৈ যায় সেইটো আমি ৰাইজৰ আগত আজি দেখাব বিচাৰিছোঁ, যাতে ৰাইজে চোৱাৰ পিছত এনেকুৱা ধৰণৰ নিজৰ লগত ৰিলেটেড কৰিব পাৰে আৰু দালালৰ চক্ৰৰ পৰা যাতে মানুহে দূৰত থাকে। চবেই বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।